আজি আমি অসমত সকলোৱে একত্ৰিত হৈছোঁ এইটোৱেই যে এটা ভাৰতবৰ্ষৰ নতুন ইতিহাস যি গোটেই ভাৰতবৰ্ষত গোটেই অসমত যি আমাৰ ৰেলৱে মালগুদামৰ লগত জড়িত যিসকল শ্ৰমিক সেই শ্ৰমিক বন্ধুসকল যি বিগত সময়ৰ পৰাই শ্ৰমদান কৰি আছিলে কষ্ট কৰি আছিলে তেখেতসকলে দিনে নিশাই গতিকে সেই শ্ৰমিকসকলৰ ফালে লক্ষ্য কৰি আমি ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘ নামৰ এই ইউনিয়নটোৰ জৰিয়তে আজি আমাৰ ভাৰত চৰকাৰৰ লগত যি ত্ৰিপাক্ষিক আলোচনা হৈ গ'ল সকলো ব্যৱস্থাখিনি আমাৰ হৈ গ'ল সেয়েহে আমাৰ দীৰ্ঘদিনীয়া এটা যি দাবী আছিলে আমাৰ উক্ত দাবীৰ ক্ষেত্ৰত আমাৰ সকলো কাৰ্যসূচী হৈ গ'ল সেয়েহে আজি আমি প্ৰথমবাৰৰ কাৰণে আমি গুৱাহাটীত নৰ্থ ইষ্টৰ মজিয়াত গুৱাহাটী এটা চেণ্টাৰ হয় গতিকে এই গুৱাহাটীত আমি বিজি গুদামত আমি প্ৰথম শুভাৰম্ভ কৰিছোঁ আজি এটা পবিত্ৰ দিন আমাৰ কাৰণে হয় গতিকে গোটেই অসমৰ কাৰণে অসমৰ মানুহে আজি ৰৈ আছে গুৱাহাটীক চোৱাৰ কাৰণে সেই ক্ষেত্ৰত আজি আমি আৰম্ভ কৰিছোঁ শুভ আৰম্ভ যি আমাৰ শ্ৰমিকসকলৰ কাৰণে যি পঞ্জীয়ন সেই পঞ্জীয়নৰ পৰাই আমাৰ সকলো প্ৰচেছ এটা এটাকৈ আগবাঢ়ি গ'ব গতিকে আজিৰ এই পবিত্ৰ ক্ষণত আমি সকলোৱে আৰম্ভ কৰিছোঁ যে আজি আমাৰ শুভ আৰম্ভ হিচাপে আমি আৰম্ভ কৰিছোঁ গতিকে আমাৰ মাজত গোটেই অসমৰ যি ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘৰ সন্মানীয় আমাৰ বিশিষ্ট ব্যক্তিসকল সকলো আছে গতিকে নিশ্চয় আমি সকলোৱে গোটেই অসমৰ যিসকল শ্ৰমিক আছে তেখেতসকলৰ জীৱনত এটা নতুন দৃষ্টি উদয় হৈছে তেখেতসকলৰ এটা নতুন জীৱন উদয় হৈছে আৰু তেখেতসকলৰ জীৱনত যি শ্ৰমদানৰ বিনিময়ত আজি তেখেতসকলৰ জীৱনলৈ এটা নতুন এটা আকৰ্ষণ সৃষ্টি হৈছে আৰু তেখেতসকলক এটা যি জীৱনৰ এটা পৰিক্ৰমা সেই পৰিক্ৰমাত এটা নতুন উদয় হৈছে সেয়েহে আমি সঁচাই সৌভাগ্যৱান যি আজি ভাৰত চৰকাৰে আজি আমাক যি সহায় কৰিছে যি ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘৰ লগত ত্ৰিপাক্ষিক আলোচনা কৰি আমাৰ জীৱনত গোটেই ভাৰতবৰ্ষৰ শ্ৰমিকসকলক যি আমাক সহায় কৰিছে সঁচা আমি ভাষাৰে বুজাব পৰা নাই হোৱাৰ পিছত ভাৰত চৰকাৰে আমাৰ ভাৰতীয় ৰেলৱে মালগুদামৰ শ্ৰমিকসকলৰ কাৰণে 13টা ডিমাণ্ড আমাৰ যি 13টা মাং ডিমাণ্ড আছিলে সেই ডিমাণ্ডকেইটা তেওঁলোকে আমাক দিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ বুলি আমাক ইতিপূৰ্বে জনাইছে আৰু আমাৰ যেতিয়া ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ যাব তো এটা সময় নিৰ্দিষ্ট সময়ৰ পিছত বা এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত আমাৰ গোটেই সুবিধাখিনি আমি পোৱাৰ আমাৰ আৰম্ভ হ'ব ভাৰতীয় ৰেলৱে মালগুদাম ইণ্ডিয়ান ৰেলৱে এটা অবিচ্ছেদ্য অংগ হয় ইয়াত যিমানসকল শ্ৰমিক 1998 চনৰ পৰা কাম কৰি আছিলে তেওঁলোকে ন্যায্য চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে আমাৰ ৰাষ্ট্ৰীয় প্ৰভাৰী শ্ৰী মনোৰঞ্জন কুমাৰ পাছোৱান ছাৰ অৰুণ কুমাৰ পাছোৱান ছাৰ তেখেতসকলৰ নেতৃত্বত আমাৰ অবিৰত সংগ্ৰামৰ ফলত আজি গৈ 2021 চনত আমাৰ এখন ত্ৰিপক্ষীয় বৈঠক হ'ল তাতে ভাৰত চৰকাৰ মিনিষ্ট্ৰী অফ ৰেলৱে মিনিষ্ট্ৰী অফ লেবাৰ আৰু ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘৰ মাজত 23 মাৰ্চ 2021 চনত এখনি ত্ৰিপক্ষীয় বৈঠক হয় তাতে আমাৰ ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিকসকলৰ কাৰণে 13টা আমাৰ যিখিনি সুবিধা আমি পাব লাগে সেই সুবিধাখিনি তেওঁলোকে আমাক দিবলৈ এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু তাৰ ফলশ্ৰুতিতে আজি ইয়াতে আমাৰ পঞ্জীয়ন আৰম্ভ হৈছে আৰু পৰ্যায়ক্ৰমে অসমত প্ৰায় 40ৰ পৰা 45টা আমাৰ মালগুদাম ছেট আছে সেই গুদাম ছেটত প্ৰতিটো গুদামতে আমাৰ যিসকল আগৰে পৰা কৰ্মৰত শ্ৰমিক তেওঁলোকৰ পঞ্জীয়ন হ'ব আৰু পঞ্জীয়ন শেষ হোৱাৰ পিছত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত আমাৰ যিখিনি ফেচিলিটিছ গভৰ্ণমেণ্ট ফেচিলিটিছ আমাক দিবলৈ গৈ আছে সেইখিনি ইমপ্লিমেণ্ট হ'ব এফেক্ট হ'ব চ' আজিৰ দিনটো আমাৰ কাৰণে এটা ঐতিহাসিক দিন চ' আমি অতিশয় আনন্দিত